এইখনেই স্বৰ্গ য'ত বাস কৰে আহোমসকলৰ পৰম আৰাধ্য দেৱতা লেংডন, যি এই স্বৰ্গৰ অধিপতি। পৃথিৱীত যেতিয়া অন্যায় অধৰ্ম চলে, তেতিয়া লেংডনে পৃথিৱীলৈ ধৰ্ম স্থাপনৰ বাবে পঠিয়াই একোজন ৰজা। খুনলাইৰ পিছত এবাৰ মণ্ডন চুংখামলৈ পঠাব এগৰাকী ৰাণী বীৰাংগনা। ধন্যবাদ লেংডন। পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে মোক কিয় তললৈ টানি নিব বিচাৰিছে লেংডন? আচলতে তোমাক পৃথিৱীৰ বাবে সৃষ্টি কৰা হৈছে নন্দিনী। তোমাৰ ইতিমধ্যে সময় আহি পৰিছে আৰু 2 দিনৰ ভিতৰতে তোমাক পৃথিৱীলৈ প্ৰেৰণ কৰা হ'ব। কিন্তু কিয় লেংডন? মই পৃথিৱীলৈ গৈ কি উদ্দেশ্য সফল কৰিব লাগিব লেংডন? পৃথিৱীত মণ্ডন চুংখাম নামৰ এখন দেশ আছে, য'ত আমাৰ বংশধৰসকল আছে। সেই মণ্ডন চুংখাম আমাৰ স্বৰ্গৰাজ্যৰ এখন অংগৰাজ্য। সেই ৰাজ্যৰ বৰ্তমান ৰজা কোন? আজিৰ পৰা বহু বছৰ আগতে আহোমসকলে ৰাজকাৰ্যৰ পৰা অব্যাহতি ল'লে। বুজিছো। মণ্ডন চুংখামক পুনৰ প্ৰতিষ্ঠা কৰাই মোৰ কাম। সময়ৰ কুটিল আহ্বানত আহোমসকল চেদেলি ভেদেলি হৈ পৰিল। সেই হাত ৰাজ মাৰি একৰাজ কৰা মহাপ্ৰতাপী সাহসী জাতি আহোমসকলক পুনৰ উজ্জীৱিত কৰিবলৈ তুমি যাব লাগিব মণ্ডন চুংখাম। মণ্ডন চুংখামত পুনৰ আহোমসকলৰ ৰাজসিংহাসন প্ৰতিষ্ঠা কৰি ৰক্ষণাবেক্ষণ কৰিব লাগিব প্ৰতিটো সম্পদৰ। অধৰ্মীক উফৰাই স্থাপন কৰিব লাগিব ধৰ্ম। চাওলুং চুকাফাৰ নীতি পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। উদ্ধাৰ কৰিব লাগিব আহোমৰ প্ৰতিটো পৌৰাণিক কীৰ্তিচিহ্ন। আৰু মনত ৰাখিব, মণ্ডন চুংখামৰ নতুন ৰাজধানী হ'ব হাবুং। তুমিও এতিয়া সাজু হোৱা, ময়ো সাজু কৰোঁ সোণৰ জখলা।